আমাৰ চকুৰে হিয়াৰ আমুঠু এই জনপ্ৰিয় জুবিন গাৰ্গক ইমান অকালতে আমি হেৰুৱাব লগা হ'ব এই কথা আমি কল্পনা কৰা নাছিলোঁ। বৰ অবিশ্বাস্য ঘটনা, কিন্তু এইটো বাস্তৱতাটো মানি ল'ব লাগিব। কিন্তু তেখেতৰ মৃত্যুৱে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি হ'ল। এই ক্ষতি বৰ সোনকালে যে পূৰণ হ'ব এইটো বৰ এতিয়াই ক'ব পৰা নাযায়। গতিকে আমি যথেষ্ট আমাৰ অসমীয়া সমাজৰ অসমীয়া ৰাইজৰ এটা ক্ষতি হ'ল। আমি তেখেতৰ এই স্মৃতি যথেষ্ট শ্ৰদ্ধাঞ্জলি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি তেখেতৰ শোকবিহ্বল পিতৃ আৰু শোকবিহ্বলা পত্নীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই বিপদ মুহূৰ্তত তেখেতৰ সাহস গোটাওক। অসমীয়া ৰাইজ তেখেতসকলৰ মাজত আছে আৰু জুবিন গাৰ্গৰ যি সৃষ্টি, জুবিন গাৰ্গৰ যি প্ৰতিভা, এই যুগে যুগে বিয়পি থাকক, যুগে যুগে ভৰ্তি থাকক। তাৰ কাৰণে আমাৰ সকলো ধৰণৰ প্ৰজন্মৰ মানুহে উন্নতি হওক, এইটোৱে